নমস্কাৰ, আপোনালোকে চাই আছে অসম বিশেষ আৰু আজিৰ ক্লাছটোত আমি বিগত 2 সপ্তাহৰ ইম্পৰ্টেণ্ট অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছবোৰ কভাৰ কৰিবলৈ চেষ্টা কৰিম। কিয়নো যোৱা সপ্তাহ আমি অসম বিশেষ কৰিব নোৱাৰিলোঁ আৰু তাৰে কাৰণ আপোনালোক সকলোৱে জানে। আমাৰ আটাইৰে মৰমৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদাৰ অকাল বিয়োগ হৈছিলে আৰু যি সময়ত মই ক্লাছটো ল'ব লাগিছিলে সেই সময়ত মোৰ এতিয়াও মনত পৰে যে দাদাক নতুন দিল্লীৰ পৰা অসমলৈ তেওঁৰ পাৰ্থিৱ শৰীৰ আনি আছিলে আৰু আমি কোনো সেই পৰিস্থিতিত নাছিলোঁ যে এটা ক্লাছ ল'ব পাৰোঁ বা কিজানি আপোনালোকেও বহুত ষ্টুডেণ্টছে কৈছিলে যে আমি আৰু এসপ্তাহ 10 দিন পঢ়িবই নোৱাৰিমগৈ ছাৰ। গতিকে তেনেকুৱা এটা পৰিস্থিতিত আছিলোঁ যিহেতু আমি ক্লাছটো আজিৰ ক্লাছটোত মানে যোৱা 2 সপ্তাহৰ ইম্পৰ্টেণ্ট বাতৰিবোৰ কভাৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া যিবোৰ ইম্পৰ্টেণ্ট টপিকছ আছে সেইবোৰ ডিছকাছ কৰাৰ আগত মই শ্ৰদ্ধাস্বৰূপে পোনপ্ৰথমে জুবিন গাৰ্গদাক স্মৰণ কৰি ক'ব বিচাৰিম যে আজি যদিও সময় আগুৱাই গৈছে কিন্তু তথাপি আমি তেনেকুৱা এটা পৰিস্থিতিত নাই যে বা মই আজি সেই পৰিস্থিতিত নাই যে জুবিন গাৰ্গদাৰ গোটেই জীৱনীটো বা তেওঁৰ কি অসমীয়া জাতিটোৰ প্ৰতি অৱদান আছে সেইবোৰ ডিছকাছ কৰিবলৈ আমি সেই পৰিস্থিতিত নাই। কাৰণ কি নিউজ পেপাৰত বা ডিজিটেল মাধ্যমত বা বাতৰি কাকততে বহুতো বিতৰ্ক চলি আছে তেওঁৰ গোটেই এই যিটো দুৰ্ঘটনা হ'ল বা গতিকে কিছু সময় আপোনালোকে যদি আমাক দিয়ে আমি পৰৱৰ্তী সময়ত এটা ডিটেইল ভিডিঅ' আমি চেষ্টাহে কৰিব পাৰোঁ তেওঁৰ গোটেই জীৱনীটো কভাৰ কৰিবলৈ। জুবিন গাৰ্গদা নিজেই ইমান ডাঙৰ এজন শিল্পী যে তেওঁৰ গোটেই জীৱনী কিজানি কোৱাটো কাৰো বাবে অকলে সম্ভৱ নহয়। গতিকে আমি চেষ্টা কৰিম আৰু তেতিয়ালৈকে আজিৰ টপিকখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ ফাইনেন্স কমিশ্যনৰ এটা গ্ৰাণ্ট আহিছে অসমবাসী ৰাইজৰ বাবে, অসমৰ বাবে। টোটেল ফাৰ্টিলিটি ৰেট অফ আছাম, চিল্ক ইণ্ডাষ্ট্ৰীৰ ওপৰত এইকেইটা মেইনছৰ ইম্পৰ্টেণ্ট টপিক হয়, ঠিক আছে, মেইনছ যিসকলে দিবলৈ গৈ আছে। তাৰে ওপৰত প্ৰিলিম স্পেচিফিক আছাম বিশ্বকৰ্মা সন্মান, নিম কৰিডৰ, এইটো মেইনছতো ইউজ কৰিব পাৰিব, প্ৰিলিমছতো আহি যাব পাৰে। টাকৰি ঘোঁৰা এটা ৱৰ্ল্ড ৰেকৰ্ড আমাৰ অসমৰে জীয়ৰী এগৰাকীয়ে কৰিছে। মাউণ্ট লিঅ' পাৰ্গিলৰ স্কেলিং আমাৰ এজনী আকৌ অসমীয়া জীয়ৰী এগৰাকীয়ে কৰিছে আৰু নতুন এটা ফ্ৰেছ ৱাটাৰ ফিছ স্পিচিছ ডিছকভাৰ হৈছে। গতিকে এই গোটেইখিনি বাতৰি এটা এটাকৈ আমি চেষ্টা কৰিম কভাৰ কৰিবলৈ। পোনপ্ৰথমে এইটো আপোনালোকে PIB প্ৰেছ যিটো আমাৰ ইনফৰমেশ্যন ব্যুৰ' আছে তাৰে ওপৰত আপোনালোকে দেখিব পাৰে যে চেণ্টাৰ ৰিলিজেছ অভাৰ 342 crores 15th ফাইনেন্স কমিশ্যন গ্ৰাণ্ট। কাৰেণ্টলি 16th ফাইনেন্স কমিশ্যনৰ আমাৰ ৰিপৰ্ট পেণ্ডিং আছে। অক্টোবৰৰ শেষৰ ফালে আমাৰ এক্সপেক্টেড আছে যে ফাইনেল ৰিপৰ্টটো আমি পাম আণ্ডাৰ চেয়াৰমেনশ্বিপ অফ অৰবিন্দ পানগৰীয়া ছাৰ। কিন্তু এইটো 15th ফাইনেন্স কমিশ্যন NK সিং পেনেল আছিলে, NK সিং চেয়াৰমেন আছিলে, নন্দ কিশোৰ সিং ছাৰৰ আণ্ডাৰত আমি এই ফাণ্ডটো পাইছিলোঁ। গতিকে এই ফাণ্ডটো ফাইনেলি এতিয়া ৰিলিজ কৰা গৈছে ফৰ ৰুৰেল লোকেল বডিজ ইন তামিলনাডু এণ্ড আছাম। তামিলনাডুৰ বস্তুটো আমাৰ কাৰণে বৰ বেছি ইম্পৰ্টেণ্ট নহয়, বাট আমি অসম স্পেচিফিক আজি চাবলৈ চেষ্টা কৰিম কি আমাৰ তাত আহিছে আৰু এইটো কি ধৰণৰ ফাণ্ড হয় সেই বস্তুটো আমি জানিব লাগিব। গতিকে নিউজটো কি হয়, গ্ৰেটিটিউড টু দ্য ইউনিয়ন গভৰ্ণমেণ্ট ফৰ ৰিলিজিং 214 crores of untied grants towards strengthening Assam's rural local bodies and improving drinking water, sewage, cleanliness in rural areas. গতিকে rural areasবোৰ আমাৰ উন্নত কৰিবলৈ এটা গ্ৰাণ্ট আহিছে কমো 214 কোটি টকাৰ, ঠিক আছে। আৰু ইয়াতে মই এটা শব্দ লিখিছোঁ, ভালকৈ চাব, আনটাইড গ্ৰাণ্টছ। গতিকে আনটাইড গ্ৰাণ্টছ কি হয় সেই বস্তুটো আমি জানিব লাগিব। গ্ৰাণ্টছ কিমান প্ৰকাৰৰ আছে আমাৰ এই সন্দৰ্ভত আমি জানিব লাগিব যে আনটাইড গ্ৰাণ্ট আছে, টাইড গ্ৰাণ্ট আছে, ঠিক আছে। আনটাইড গ্ৰাণ্ট হৈছে লোকেশ্যন স্পেচিফিক যিখিনি নিডছ আছে, যেনেকৈ এইটো গ্ৰাণ্ট দিয়া হৈছে ৰুৰেল এৰিয়াজবোৰৰ কাৰণে, ঠিক আছে। কেন বি ইউজ এক্ৰছ 29 ছাবজেক্টছ ইন দ্য 11th স্কেডিউল। আপোনালোকে জানে যে ভাৰতীয় সংবিধানৰ 7 নম্বৰ যিটো আমাৰ স্কেডিউল আছে, 11 যিটো স্কেডিউল আছে, 11 স্কেডিউলত আমাৰ 29টা ছাবজেক্টছ আছে। মই সেই লিষ্টটো চমুকৈ ইয়াতে আনিবলৈ চেষ্টা কৰিছোঁ, মই গোটেইখিনি অনা নাই ইয়াতে, ঠিক আছে। সেই 29টা ছাবজেক্ট যিটো আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছৰ কাৰণে এল'কেট কৰা হৈছিলে, সেইবোৰ সন্দৰ্ভত আমি এই যিটো 214 কোটি টকা অসমলৈ এল'কেট কৰা হৈছে, ৰিলিজ কৰা হৈছে, তাক ব্যৱহাৰ কৰিব পাৰিম। ইয়াতে বিভিন্ন ধৰণৰ আমাৰ ইয়াতে এনিমেল হাজবেণ্ডৰী, মাইনৰ ইৰিগেশ্যন, লেণ্ড ইম্প্ৰুভমেণ্ট, এগ্ৰিকালচাৰ, এনেকুৱা ধৰণৰ ফিচাৰিজ, এনেকুৱা ধৰণৰ উন্নয়নৰ কাম আমি কৰিব পাৰিম। খালি ইয়াতে চেলেৰি দিয়াৰ কাৰণে আৰু এষ্টাব্লিছমেণ্ট কষ্টবিলাকৰ কাৰণে আমি এইটোক ব্যৱহাৰ কৰিব নোৱাৰিম। ইয়াক আমি আনটাইড গ্ৰাণ্ট বুলি কৈছোঁ। টাইড গ্ৰাণ্ট কি হয়? ফৰ বেচিক ছাৰ্ভিচেছ, ফৰ এক্সাম্পল চেনিটেশ্যন এণ্ড মেইনটেনেন্স, ঠিক আছে, ফৰ এক্সাম্পল হাউচ হোল্ড ৱেষ্ট, হিউমেন এক্সক্ৰিটা, ড্ৰিংকিং ৱাটাৰ ছাপ্লাইজ। গতিকে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ইয়াতে বস্তু আছে সেইবোৰ হেডছৰ কাৰণে আমি
টাইড গ্ৰাণ্টছ দিওঁ আৰু আনটাইড গ্ৰাণ্টছ আমি লোকেশ্যন স্পেচিফিক যিবিলাক এৰিয়া ডেভেলপমেণ্ট উন্নয়নৰ কাম থাকে সেইবোৰৰ কাৰণে যিটো 29 ছাবজেক্টছ আমাৰ 11 স্কেডিউলত আছে তাৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ গতিকে সেই অনুযায়ী আমাৰ ইয়াতে এটা গ্ৰাণ্ট দিয়া হৈছে তামিলনাডু আৰু অসমক আৰু তাৰে অসমে 214 কোটি টকা এটা লাভ কৰিছে আই হোপ ইউ হেভ আণ্ডাৰষ্টুড এতিয়া 15 ফাইনেন্স কমিশ্যনৰ বিষয়ে অকণমান আমি চাই লওঁ মই ইতিমধ্যে ক'লোঁ নন্দ কিশোৰ সিং ঠিক আছে 15 ফাইনেন্স কমিশ্যন চেয়াৰ্ড বাই NK Singh submitted its initial report in 2020 itself and final report in 1st of February 2021 আৰু ইয়াতে আমাৰ দুই ধৰণৰ ডেভলিউশ্যনৰ তেওঁলোকে কথা কয় এটা হ'ল ভাৰ্টিকেল ডেভলিউশ্যন আৰু এটা হ'ল হৰাইজেণ্টেল ডেভলিউশ্যন ভাৰ্টিকেল ডেভলিউশ্যন মানে যে চেণ্টাৰ আৰু ষ্টেটৰ মাজত কিমান ফৰ্মুলা ডিভাইড হ'ব ঠিক আছে তো ইয়াতে ফৰ্মুলাটোত অনুযায়ী ইট ৱাজ ছেট এট 41% ঠিক আছে চ' গতিকে আমাৰ ইয়াতে এই যিটো গোটেই মানে এলোকেশ্যন আছিলে তাতে 41% ষ্টেটছে পাব বাকীখিনি আমাৰ চেণ্টাৰে পাইছিলে দেট ইজ দ্য ভাৰ্টিকেল মানে শ্বেয়াৰ অফ ষ্টেটছ ইন দ্য চেণ্ট্ৰেল টেক্সেছ তো চেণ্ট্ৰেল টেক্সেছৰ 41% ষ্টেটছে লাভ কৰিছিলে সেইটোক আমি ভাৰ্টিকেল মানে বুজি পাইছেনে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট তো ওপৰৰ পৰা তললৈ কিমান আহিছে চেণ্টাৰৰ পৰা ষ্টেটলৈ কিমান আহিছে 41% হৰাইজেণ্টেল ডেভলিউশ্যন হৈছে যে এতিয়া যে 41%টো আহিলে প্ৰতিখন ষ্টেটক জানো সমানে বিভাজন হ'ব প্ৰতিখন ষ্টেটকতো সমানে দিব নোৱাৰোঁ মহাৰাষ্ট্ৰক যিমান ফাণ্ড লাগিব কিজানি অৰুণাচল প্ৰদেশক সিমান নালাগে ৰাইট তো তাক আমি কেনেকৈ ডিভাইড কৰিম তাৰে কাৰণেও কেইটামান ক্ৰাইটেৰিয়া আছিলে এই ক্ৰাইটেৰিয়াকেইটা কিন্তু UPSC পাষ্ট ইয়াৰ কুৱেশ্যন আহিছে শুনি লওক ইনকাম ডিষ্টেঞ্চ এই দুটা আপোনালোকে বুজি পোৱাত অসুবিধা হয় বাকীকেইটা বুজি পাবলৈ সহজ যে এৰিয়া যিখন ষ্টেটৰ এৰিয়া বেছি তাক 15% মানে যাৰ এৰিয়া বেছি সি অলপ বেছি ফাণ্ড পাব পপুলেশ্যন যাৰ বেছি অলপ বেছি ফাণ্ড 15% এলোকেশ্যন ফৰেষ্ট এণ্ড ইক'লজি যাৰ বেছি যোনে এনভাইৰমেণ্টেল প্ৰটেকশ্যনৰ কাৰণে কনজাৰ্ভেশ্যনৰ কাৰণে কাম কৰিছে তাক ফাণ্ড বেছি পাব টেক্স এণ্ড ফিজিকেল এফৰ্টছ যোনে টেক্স কালেকশ্যন ভাল কৰিছে টেক্স ভাল কৰিছে এডমিনিষ্ট্ৰেশ্যনটো তাক আমি বেছিকৈ গ্ৰাণ্ট দিম কিন্তু এই দুটা কি হয় ইনকাম ডিষ্টেঞ্চ মানে হৈছে যিমান আমাৰ 28খন ৰাজ্য আছে সেই 28খন ষ্টেটৰ GSDP যিখন ৰাজ্যৰ আটাইতকৈ বেছি ইনকাম ঠিক আছে যিখন ৰাজ্যৰ এজ পাৰ GSDP ইনকাম লেভেল চবতকৈ বেছি সেইখনৰ তুলনাত আপোনাৰ ৰাজ্যখন কিমান স্তৰত আছে সেই অনুযায়ী সেই ডিষ্টেঞ্চটো যে কাৰোবাৰ যদি ইনকাম 10 লাখ টকা পাৰ ইয়াৰ আৰু আনখন ৰাজ্যৰ অসমৰ যদি ইনকাম আমাৰ 1 লাখ টকা হৈ আছে তেনেহ'লে সেই ডিষ্টেঞ্চটো কম্পেয়াৰ্ড টু ছাম আদাৰ ষ্টেট গতিকে যাৰ ইনকাম লেভেল কম হ'ব ইনকাম ডিষ্টেঞ্চটো বেছি হ'লে মানে কি টপমোষ্ট ষ্টেটতকৈ আমাৰ গৰীব হৈ আছোঁ গতিকে তাক সহায় বেছি লাগিব গতিকে যোনখন গৰীব ৰাজ্য তাক আমাৰ সাহায্য প্ৰদান কৰা হয় বেছিকৈ আৰু ডেম'গ্ৰাফিক পাৰফৰ্মেঞ্চ মানে এই আজি মই এটা নিউজ কভাৰ কৰিম TFR হওক ফাৰ্টিলিটি কিমান আপোনালোকে ভালকৈ পপুলেশ্যনটোক মেনেজ কৰিছে ফাৰ্টিলিটি ৰেট কণ্ট্ৰল কৰিছে কাৰণ কি পপুলেশ্যন এক্সপ্ল'শ্যন হৈ আছে আমাৰ ভাৰতবৰ্ষত উই নিড টু কণ্ট্ৰল দ্য ফাৰ্টিলিটি যাতে আমাৰ ৰিপ্ৰডাকশ্যন ৰেটটো কমি যায় ৰাইট চ' দ'জ কাইণ্ড অফ থিংছৰ ওপৰত ক্ৰাইটেৰিয়া ডেভলিউশ্যন এই ফাইনেন্স কমিশ্যনটোৱে কৰিছিলে এইটো কিন্তু 15 ফাইনেন্স কমিশ্যনৰহে 16 ফাইনেন্স কমিশ্যনৰ ফৰ্মুলাটো চেঞ্জ হৈছে আপোনালোকে এজ এ হোমৱৰ্ক চেঞ্জ কৰিব চেক কৰিবলৈ চেষ্টা কৰি মোক যদি কমেণ্ট ছেকশ্যনত জনায় মই ভাল পাম এতিয়া তামিলনাডুৰ বস্তুটো মই বৰ বেছি ইণ্টাৰেষ্টেড নহয় কিমানখিনি ৰিলিজ হৈছে দিছ ইজ নট ইম্পৰ্টেণ্ট 214 কোটি টকা অসমলৈ আহিছে তাৰে মানে 2192 গ্ৰাম পঞ্চায়ত আছে 156 ব্লক পঞ্চায়ত এণ্ড 27 জিলা পৰিষদে ইয়াৰ পৰা লাভান্বিত হ'ব ঠিক আছে পঞ্চায়তী ৰাজ ইয়াতে কোনটো মিনিষ্ট্ৰী ইনভলভ আছে এইটো আহি যাব পাৰে মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজ মিনিষ্ট্ৰী অফ জল শক্তি ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যন এণ্ড ঠিক আছে মিনিষ্ট্ৰী অফ ফাইনেন্সে এইটোক ডিছবাৰ্চ কৰিছে এইটো পইচা আমাক দুটা ইনষ্টলমেণ্টত পাৰ ফাইনেন্সিয়েল ইয়াৰ গ্ৰাণ্ট কৰা হ'ব ঠিক আছে এইটোৱে আছিলে নিউজ এতিয়া ইয়াৰ ওপৰত এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আহিব পাৰে চেষ্টা কৰিব উত্তৰটো আপোনালোকে নিজৰ শব্দত লিখি কিনে ছাবমিট কৰিবলৈ পৰ্টেলত এণ্ড তাৰে আপোনালোকে ইভালুৱেশ্যন পাব ঠিক আছে নেক্সট পাৰ্টিকুলাৰ নিউজ TFR মই এইমাত্ৰ কিছু সময় আগত পপুলেশ্যন যিটো আমাৰ ক্ৰাইটেৰিয়া আছে ডেম'গ্ৰাফিক পাৰফৰ্মেঞ্চৰ গতিকে ডেম'গ্ৰাফিক পাৰফৰ্মেঞ্চটো কেনেকৈ তাৰ মাপদণ্ড কৰা হয় তাৰে এটা ডাঙৰ ভিত্তি হয় TFR টোটেল ফাৰ্টিলিটি ৰেট ঠিক আছে তো এই ৰেটটো আমাৰ কৈছে যে অসমত কমি আহি আছে কামিং ডাউন তো ইয়াতে এই আৰ্টিকেলটোত ইমান আপোনালোকে ভাল তথ্য পাব যে যিসকলৰ এইবাৰ মেইনছ আছে তাৰে কাৰণে গ'ল্ড মাইন বুলি মই কৈ আছোঁ এই নিউজটো ইটছ এ গ'ল্ড মাইন ঠিক আছে গতিকে ইয়াতে কি আৰ্টিকেলত আমি নিউজ পাইছোঁ যে অসমৰ যিটো TFR মই এই যদি আপোনালোকে মিনিংবোৰ নাজানে মই ইয়াতে ডেফিনেশ্যনবোৰ আনিছোঁ TFR কাক কয় এভাৰেজ নাম্বাৰ অফ চিলড্ৰেন আ woman is expected to have during her lifetime if she experiences the current age specific fertility rates মানে প্ৰতিজন মহিলাৰে
প্ৰত্যেকগৰাকী মহিলাৰে এটা ফাৰ্টিলিটি এজ আছে, সেই এজৰ ভিতৰত তেখেতে কিমানটা ডেলিভাৰী বা বাচ্চা জন্ম দিছে তাকে আমি ফাৰ্টিলিটি ৰেট বুলি কওঁ, ঠিক আছে, ইন দ্যাট এজ স্পেচিফিক ফাৰ্টিলিটি এজ। গতিকে তাতে অসমৰ যিটো আমাৰ TFR আহিছে 2023 ষ্টেটিষ্টিক্স, এইটো আৰ্টিকেলটোত সিমানেই দিয়া আছে, ইয়াতে দেখিব পাৰে 2023, 18ৰ পৰা 23 তুলনা কৰিছে। 18ত আমাৰ 2.2 আছিলে আৰু এতিয়া সেইটোক আমি কমাই আনি 2.0 কৰিবলৈ সক্ষম হৈছোঁ। গতিকে দিছ ইজ আ ইম্প্ৰুভমেণ্ট, ঠিক আছে। TFR ৰুৰেলত যদি চাই 2.1 আহিছে ফ্ৰম 2.4। জেনেৰেলি এটা বহুত ভাল ট্ৰেণ্ড মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে এডুকেশ্যন যি ধৰণে বাঢ়ি যাই থাকে, ডেভেলপমেণ্ট যিমান বাঢ়ি গৈ থাকে, TFR সিমান কমি গৈ থাকে। এইটো সঁচা নে মিছা আপোনালোকেও ক'ব। চহৰত মানে এখন ঘৰত যিমানটা বাচ্চা থাকে, গাঁৱত তাতকৈ অধিক থাকে, ঠিক আছে। সেই ট্ৰেণ্ডটো কিন্তু ইয়াতে প্ৰতিফলিত হৈ উঠিব, আপোনালোকে চাবচোন। ৰুৰেল TFR মানে ৰুৰেল অসমত 2.1 হৈ আছে, 2.4ৰ পৰা কমিছে বাৰু, কিন্তু 2.1। আৰবানত চাওক, আৰবান অসম বুলি ক'লে ধৰক গুৱাহাটী বা এতিয়া ডিব্ৰুগড়কো মিউনিচিপাল কৰ্পৰেশ্যন দিছে, ৰাইট। গতিকে এনেকুৱা ধৰণৰ যিবিলাক আৰবান এৰিয়াজ আছে 1.6ৰ পৰা কমি আহি 1.3 হৈছে, মানে প্ৰতিখন ঘৰে কিজানি এটাকৈহে বাচ্চা জন্ম দিছে। নেশ্যনেল TFR যদি 2023 চোৱা যায় যে ৰুৰেল আমাৰ কিউমুলেটিভ 1.9 হৈছে ইণ্ডিয়াৰ, ৰুৰেলত 2.1, আৰবানত 1.5। এতিয়া এডুকেশ্যন ৱাইজ TFR ইন আছাম, দিছ ইজ এ গ'ল্ড মাইন, মই সেইটো কাৰণে কৈছিলোঁ। ইলিটাৰেট উইমেনৰ চাওক, যিসকলে শিক্ষা লাভ কৰা নাই, যিসকল মহিলাই 2.7, যিসকল বিল' প্ৰাইমেৰী লেভেল শিক্ষা লাভ কৰিছে 2.3, প্ৰাইমেৰী লেভেল 2.2, মিডল স্কুলিং 2.1, আপ টু ক্লাছ 10 1.6। মানে এটা যদি আপোনালোকে ডিক্ৰিজিং ট্ৰেণ্ড দেখা পাইছে, দ্যাট ইজ উইথ দ্য ইনক্ৰিজিং লেভেল অফ এডুকেশ্যন। যোনে একদম অশিক্ষিত তেওঁৰ TFR 2.7, বাচ্চা বেছিকৈ জন্ম দিছে, আৰু যিগৰাকীয়ে ধৰক ক্লাছ 10-12লৈ পঢ়িছে তেওঁলোকে বাচ্চা কমকৈ জন্ম দিছে। চ' এডুকেশ্যন, ঠিক আছে, ইনভাৰ্চলি প্ৰপৰ্চনেল উইথ TFR, এই ৰিলেশ্যনটো আপোনালোকে এটা দেখিবলৈ সক্ষম হৈছে, ঠিক আছে। চ' দিছ ইজ ছামথিং। 10-12ৰ আপোনালোকে মিনিমাল ডিফাৰেঞ্চ আছে, বাট দিছ ইজ হোৱাট। এণ্ড গ্ৰেজুৱেটছৰো এৰাউণ্ড 1.7 বিল', যোনে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ আৰু কমি যায় আছে। চ' দিছ ইজ দ্য ডিক্লাইনিং ট্ৰেণ্ড আমি অভাৰঅল এটা দেখিবলৈ পাইছোঁ অসমৰ। আপোনালোকে এই ট্ৰেণ্ডটো ইয়াতে গ্ৰাফখনতো দেখিবলৈ পাইছে। তাৰে ওপৰত কিছুমান আৰু অন্য ইণ্ডিকেটৰ্ছ ইয়াতে দেখুওৱা হৈছিলে। গ্ৰছ ৰিপ্ৰডাকশ্যন ৰেট, GRR বা GFR, এইবোৰৰ পাৰ্থক্যটো আপোনালোকে আগতে বুজি ল'লে আই থিংক ডেটাটো ভালকৈ ডিকোড কৰিব পাৰিব। গ্ৰছ ৰিপ্ৰডাকশ্যন ৰেট কাক কয়? এভাৰেজ নাম্বাৰ অফ ডটাৰ্ছ আ ৱমেন ইজ এক্সপেক্টেড টু হেভ। মানে ইয়াতে মেল চাইল্ডটোক কেলকুলেট কৰা নাই, ডটাৰ্ছ, ফিমেল চাইল্ড। কিয়? কাৰণ কি সেই ডটাৰগৰাকীয়ে পিছত গৈ কিনে আকৌ ফাৰ্টিলিটি আৰু বাচ্চা জন্ম দিব, ৰাইট? চ' GRR ফ'কাছেছ প্ৰাইমেৰিলি অন দ্য ৱমেন বাৰ্থ, ঠিক আছে। গতিকে এই যিটো আমাৰ GRR আছে, সেইটো বস্তু আমি দেখা পাইছোঁ যে এৰাউণ্ড 0.9 হৈছে, ৰাইট? GRR ইজ 0.9। আৰু GFR কাক কয়? দ্যাট ইজ নাম্বাৰ অফ লাইভ বাৰ্থছ পাৰ 1000 ৱমেন অফ ৰিপ্ৰডাক্টিভ এজ। মানে 1000টা আমাৰ মহিলাৰ মাজত লাইভ বাৰ্থ কিমানটাৰ, তাৰ পৰা হৈছে 66.6। ৰুৰেলত এইটো বেছি, আৰবানত এগেইন সেইটো কম আমি দেখাবলৈ পাইছোঁ, ঠিক আছে। গতিকে GRR আপোনালোকে পালে, GFR পালে। ক্ৰুড বাৰ্থ ৰেট কাক কয়? নাম্বাৰ অফ লাইভ বাৰ্থছ পাৰ 1000 পপুলেশ্যন ইন আ গিভেন ইয়াৰ। ইয়াতে আমাৰ 1000 ৱমেন আছিলে, ইয়াতে 1000 পপুলেশ্যনৰ ভিতৰত ক্ৰুড বাৰ্থ আমাৰ 19.8, নেশ্যনেল এভাৰেজ 18.4। গতিকে এই ধৰণে আপোনালোকে গোটেইখিনি, আৰু ছেক্স ৰেচিঅ'টো যদি চাই আমাৰ ভাৰততকৈ জেনেৰেলি ভাল থাকে নেশ্যনেল এভাৰেজতকৈ। ছেক্স ৰেচিঅ' আমাৰ 938, নেশ্যনেল এভাৰেজ 917 আছিলে 2021 বা 23 ভিতৰত। আৰু ৰুৰেল আৰবানত আপোনালোকে দেখা পাইছে যে জেনেৰেলি উই মেইনটেইন আ ভেৰি গুড ছেক্স ৰেচিঅ' ইন আৰবান এৰিয়াজ। এগেইন এইটো বস্তু শিক্ষাৰ লগত জড়িত হৈ আছে, য'ত শিক্ষা বেছি আৰবান এৰিয়া হ'ব, আৰু আৰবান এৰিয়াত আমাৰ দেখা পোৱা গৈছে যে ফিমেল ফিটিচাইড বা এনেকুৱা ধৰণৰ প্ৰেক্টিচেছবিলাক আগৰ পৰাই কমি আহিছিলে। সেইবাবে আমাৰ ইয়াতে গাৰ্ল চাইল্ডৰ পপুলেশ্যনটো আপোনালোকে বেছি দেখিবলৈ পাইছে। ৰুৰেল ইণ্ডিয়াত কিজানি ল'ৰা বিচাৰে বেছিকৈ, ৰাইট? চ' দ্যাট ইজ হোৱাট দ্য থিং ইজ। এণ্ড মিন এজ অফ মাদাৰ এট ফাৰ্ষ্ট বাৰ্থ ইজ 28.8 ইন আছাম। গতিকে এনেকুৱা ধৰণৰ তথ্যবোৰৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ মেইনছৰ এনচাৰ ৰাইটিঙত, মই ক'ব নোৱাৰিম যে আজি কোনটো প্ৰশ্নত এইটো কামত আহিব বা ডাইৰেক্ট প্ৰশ্ন এইটোৰ ওপৰত নাহিব পাৰে, কিন্তু বিভিন্ন এছেৰ পৰা আদি কৰি GS1 বা GS5ৰ উত্তৰবোৰত আপোনালোকে ইয়াক ব্যৱহাৰ কৰি
মাৰ্কছ অৰ্জন কৰিবলৈ পাৰিব তাৰে লগতে ইনষ্টিটিউচনেল ডেলিভাৰিজৰো এটা তথ্য এই আৰ্টিকেলটোত পাইছিলোঁ গতিকে ইয়াতে দেখা পোৱা গৈছে যে 85.85% ইনষ্টিটিউচনেল ডেলিভাৰী ইন আছাম দেখা পোৱা হৈছে তাতে গভৰ্ণমেণ্ট হস্পিটেলৰ শ্বেয়াৰটো বেছি 73% আৰু প্ৰাইভেট হস্পিটেল 25%। ঠিক আছে গভৰ্ণমেণ্ট হস্পিটেলৰ শ্বেয়াৰ বেছি ইয়াতে আমি দেখা পাইছোঁ কম্পেৰিজনছ উইথ আদাৰ ষ্টেট যদিও চোৱা যায় তেনেহ'লে আমাৰ TFR যেটো 2.0 আছিলে বিহাৰৰ 2.8 দিল্লীৰ 1.2 এগেইন ইউ কেন সি উইথ ডেভেলপমেণ্টেল পাৰ্সপেক্টিভ দিল্লীত লোৱেষ্ট TFR দেখা পোৱা গৈছে আৰু বিহাৰত য'ত উন্নতিৰ আৰু বহুত স্কোপ আছে 2.8 দেখা পোৱা গৈছে এনেকুৱা ধৰণে আপোনালোকে এটা ৰিফ্লেকশ্যন পাইছে যে এক্সেছ টু এডুকেশ্যন হেল্থ এণ্ড ফেমিলি প্লেনিং এণ্ড চেঞ্জিং লাইফষ্টাইল প্ৰিফাৰেঞ্চেছ ইন আৰ্বান এৰিয়াজে আমাৰ TFRটো কণ্ট্ৰল কৰিবলৈ আৰু সহায় কৰিছে ইয়াতে আপোনালোকে এই ইনষ্টিটিউচনেল ডেলিভাৰীবিলাকৰো তথ্যবিলাক দেখা পাব যে পাব্লিক হস্পিটেলছ মানে গভৰ্ণমেণ্ট হস্পিটেলছত বিভিন্ন ৰাজ্যত মানে কমো আটাইকেইখন ৰাজ্যতে আমি যিমান ইয়াতে দেখা পাইছোঁ পাব্লিক হস্পিটেল বা গভৰ্ণমেণ্ট হস্পিটেলত ডেলিভাৰী বেছি হয় সেইটোৰ লগত একো কথা নাই প্ৰাইভেটত হওক গভৰ্ণমেণ্টত হওক কিন্তু ঘৰত যাতে ডেলিভাৰী নহয় ইনষ্টিটিউচনেল ডেলিভাৰী মানে আমি আণ্ডাৰ মেডিকেল কেয়াৰ মেডিকেল প্ৰেক্টিশ্যনাৰ্ছ আমাৰ ডেলিভাৰী চি ছেকশ্যন হওক নৰ্মেল ডেলিভাৰী হওক ইট শুড হেপন আণ্ডাৰ আ প্ৰেক্টিশ্যনাৰ্ছ গাইডেঞ্চ ঠিক আছে চ' দেট ইজ হোৱাট দিছ আৰ্টিকেল হেজ টু চে এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন যদিও মেইনছত ব্যৱহাৰ কৰিব পাৰি বাট প্ৰিলিমছতো ইয়াক আমি এই ধৰণে প্ৰেক্টিছ কৰিব পাৰোঁ নেক্সট এইটো আকৌ মেইনছৰ কাৰণে এগেইন আনাডাৰ গ'ল্ড মাইন ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে সেইটো কুৱেশ্যন সেইটো যিটো আৰ্টিকেল আছিলে সেইটো মানে ডাইৰেক্ট কুৱেশ্যন নাহিব কিন্তু তাক আমি ব্যৱহাৰ কৰিব পাৰিম ডেটাবোৰ এইটো ডাইৰেক্ট কুৱেশ্যন আহিলে কিন্তু আপোনালোকৰ কাৰণে বহুত তথ্য লাগিব চিল্ক ইণ্ডাষ্ট্ৰী ঠিক আছে আমি জেনেৰেলি শুৱালকুছিৰ নামটো ইয়াতে মানে আগশাৰীত ৰাখিবলৈ চেষ্টা কৰিম কিন্তু চিল্ক ইণ্ডাষ্ট্ৰীৰ বিষয়ে অসমৰ আমি যদি এটা ভাইটেল লাইভলিহুড হিচাপে চাবলৈ যাওঁ তেনে কি আছে আমাৰ ইয়াতে মেইনলি কি প্ৰডাকশ্যন হয় কি ষ্টেটিষ্টিক্স হয় কি ডেভেলপমেণ্ট আমাৰ লাগিব চিল্ক ইণ্ডাষ্ট্ৰীৰ কাৰণে এই আটাইখিনি বস্তু এই আৰ্টিকেলটোত আমি ভালকৈ পঢ়িব পাৰিম আজি গতিকে আছাম ইজ ফেমাছ ফৰ মুগা এৰী এণ্ড পাট ঠিক আছে পাটৰ কাপোৰ আপোনালোকৰ যদি কোনোবা ভণ্টি আছে বা মা আছে সুধিলে আপোনালোকে গম পাব ছোৱালীবোৰে জানিব পাটৰ কাপোৰ মুগাৰ কাপোৰ মুগাৰ মেখেলা চাদৰ আৰু এৰী ঠিক আছে এৰীটো জেনেৰেলি উলেন ক্লথছ বা আমি ঠাণ্ডাৰ দিনত ব্যৱহাৰ কৰোঁ এণ্ডি বুলি যাক কওঁ আমি ব্লেংকেটছ বনাবলৈও ব্যৱহাৰ কৰা হয় বিভিন্ন কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এই তিনিওটা আমাৰ যিটো ভেৰাইটি আছে চিল্কৰ সেই চিল্কৰ ভেৰাইটিৰ কাৰেণ্ট ষ্টেটিষ্টিক্সটো কি আমি কিমান ইউজ কৰি আছোঁ আমাক আৰু দৰকাৰ হৈ আছে নে ইয়াক আমি প্ৰডাকশ্যনটো আমি বৃদ্ধি কৰিব লাগে নে কমাব লাগে এই গোটেইখিনি বস্তু আমি ইয়াতে পঢ়িবলৈ পাৰিম গতিকে কালচাৰেলি এণ্ড ইকনমিকেলি ইট ইজ এ ভেৰি ছিগনিফিকেণ্ট থিং আমি এটা মেজৰ চিল্ক প্ৰডিউচিং ষ্টেটো হয় চেৰিকালচাৰ স্পেন্স যদি আমি চাওঁ যে কিমানজন ফাৰ্মাৰ ইয়াৰ ওপৰত নিৰ্ভৰশীল হৈ আছে কমো 2,80,000 ফাৰ্মাৰ্ছ আছে এৰী প্ৰডাকশ্যনৰ কাৰণে কমো 35,000 ফাৰ্মাৰ্ছ আছে মুগা ঠিক আছে মুগা মেখেলা চাদৰটো কিমান দাম আপোনালোকে জানে পাটতকৈও বেছি দাম মুগাৰ ৰাইট গতিকে পাটৰ মেখেলাটোতো এটা বেলেগ ধৰণৰ ক্ৰেজ আছেই ঠিক আছে গতিকে এণ্ড 30,000 মালবাৰী গতিকে এৰী ইয়াতে আমাৰ দেখা পোৱা গৈছে লিডিং চিল্ক উইথ 80,000 স্পিনাৰ্ছ ঠিক আছে গতিকে আমাৰ মেজৰিটি যিটো আমাৰ ফাৰ্মাৰ্ছ মানে ব্যস্ত হৈ আছে সেইটো দেট ইজ উইথ দ্য এৰী চিল্ক আৰু ইয়াতে আমি আটাইকেইটা চিল্কতে দেখিবলৈ পাব আপোনালোকে আগত যে প্ৰডাকশ্যনটো আমি কম হৈ আছে মানে যিমান ডিমাণ্ড হয় সিমান আমি ছাপ্লাই কৰিব পৰা নাই গতিকে ইয়াতে ডিমাণ্ড ছাপ্লাইটো আমাৰ বস্তুটো মেটচ হোৱা নাই ডিমাণ্ড ইজ হাই ছাপ্লাই ইজ লেছ ঠিক আছে মুগা ফেচেছ শ্বৰ্টেজ ডিউ টু এক্সট্ৰিম ছামাৰ্ছ মুগা চিল্ক যিটো হয় এৰী লেক্স ফুড প্লান্টেশ্যন মানে যিটো আমাৰ হোষ্ট প্লান্ট হয় কি প্লান্টত আমাৰ এই প্ৰডাকশ্যনটো হয় মই আগলৈ আপোনালোক দেখাবলৈ চেষ্টা কৰিম যিবোৰ গছত মানে আমাৰ এই যিটো আমাৰ হেৰি পোকটো থাকে গতিকে ডেট চিল্ক ৱৰ্ম যিটো ডেভেলপ হ'বলৈ যিটো হোষ্ট প্লান্ট থাকে সেই প্লান্টছবোৰ যদি কমি থাকে এতিয়া আমি ইমান ডিফৰেষ্টেশ্যন কৰি আছোঁ গতিকে সেই প্লান্টৰ জনসংখ্যা যদি কমি যায় দেন ডেফিনেটলি চিল্ক ৱৰ্মছ কমি যাব চিল্ক ৱৰ্ম কমি গ'লে চিল্ক প্ৰডাকশ্যন কমি যাব তো দেট ইজ আ ভিচিয়াছ চাইকেল এণ্ড তাৰ লগত পাট মিটছ অনলি 5% যিটো পাট মুগা আছে যিটো পাট চিল্ক আছে সেই পাট চিল্কটো অকল 5% ডিমাণ্ডহে মিট কৰিবলৈ পাৰি আছে আমাৰ অসমত হিউজ ডিমাণ্ড আপোনালোকে বিয়াই যিকোনো ছ'চিয়েল ৰিলিজিয়াছ ফাংচন থাকে চাব আমাৰ মহিলা সমাজে কিন্তু এই পাটৰ কাপোৰ বা মুগাৰ কাপোৰ পৰিধান কৰিবলৈ খুব ইচ্ছুক গতিকে তেনেকুৱা ধৰণৰ এটা হাই ডিমাণ্ড ষ্টেটৰ কাৰণে আমাৰ প্ৰডাকশ্যনটো বহুত ল' হৈ আছে আমি ফৰগেট এবাউট এক্সপৰ্টিং বাহিৰত আমি বিক্ৰী কৰাৰ কথা বাদ দিয়ক আমি নিজৰ ইন হাউচ ডিমাণ্ডটো মিট কৰিব পৰা নাই দেট ইজ হোৱাট হেজ বিন পুট ডাউন দিছ ইজ কামিং ফ্ৰম চিল্ক এক্সপাৰ্ট ঠিক আছে মহাদানন্দ চুতীয়া গতিকে তেওঁৰ পৰা আমি এই গোটেইখিনি বস্তু পাই আছোঁ ইনফেক্ট হি ইজ আ চাইণ্টিষ্ট আণ্ডাৰ দ্য চেণ্ট্ৰেল চিল্ক বোৰ্ড
ঠিক আছে, চেণ্ট্ৰেল চিল্ক বৰ্ডৰ তেওঁ এজন চাইণ্টিষ্ট, বৈজ্ঞানিক। গতিকে তেনেকুৱা ধৰণৰ এজন বিশিষ্ট ব্যক্তিৰ পৰা আমি গোটেইখিনি ইয়াতে পাই আছোঁ। চ' দিছ ইজ এ ভেৰি ৰেলিভেণ্ট ইনফৰমেশ্যন। তো মুগা হেজ ভেৰি হাই ডিমাণ্ড, লিমিটেড প্ৰডাকশ্যন। কমো আমাৰ 203 মেট্ৰিক টনছ এনুৱেলি প্ৰডাকশ্যন হৈ আছে। কিমান প্ৰডাকশ্যন হৈ আছে এইটো মই ক'লোঁ যে কিমান ফাৰ্মাৰ্ছ ইয়াৰ লগত জড়িত আছে। প্ৰডাকশ্যন কিমান হৈ আছে, এৰি এৰাউণ্ড 5730 মেট্ৰিক টনছ, ঠিক আছে। এণ্ড যিটো পাত আছে আমাৰ 15.4 মেট্ৰিক টনছ এনুৱেলি। এই গোটেইখিনি বস্তু বহুত ইনচাফিচিয়েণ্ট হৈ আছে। দেট ইজ হোৱাট দ্য চাইণ্টিষ্ট ইজ টকিং এবাউট। তাৰ লগত ইমাৰ্জিং এজ আ মেজৰ ৰুৰেল লাইভলিহুড চ'ৰ্চ, মানে এই যিটো চিল্কৰ ইণ্ডাষ্ট্ৰি হয়, চিল্ক ইণ্ডাষ্ট্ৰি, ঠিক আছে, এই যিটো বাণিজ্যিকৰণ বা এই যিটো উদ্যোগ, এই গোটেইখিনি বস্তু খুব ইম্পৰ্টেণ্ট হয় আমাৰ ৰুৰেল ইণ্ডিয়াৰ কাৰণে, ৰুৰেল অসমৰ কাৰণে। এক্সাম্পল শুৱালকুছি, বাট এইটো বস্তু অকল শুৱালকুছিলৈ যে কেন্দ্ৰিক হৈ থাকক, মই সেই বস্তুটো নিবিচাৰোঁ। ইট শুড মানে এইটো বিয়পি যাব লাগে বিভিন্ন প্ৰান্তলৈ অসমৰ। গতিকে এনেধৰণৰ এটা আমাৰ ইয়াতে ইক'চিষ্টেম লাগিব। হোষ্ট প্লান্টৰ আমি কাল্টিভেশ্যনটো বঢ়াব লাগিব। কি কৰিব লাগিব, যেনেকৈ চোম, কেষ্টাৰ, কেচেৰু, এইবিলাক যিবিলাক আমাৰ গছ আছে, এই গছবোৰতে চিল্কৱৰ্মবিলাক ৰিয়েৰ হয়। গতিকে এই গছবোৰৰ আমি প্ৰডাকশ্যন আমি এই গছ ৰোপণ কৰিব লাগিব। তাৰ লগত আমাৰ দেখি পোৱা গৈছে যে এই ষ্টাৰ্টআপ এণ্ড ইন'ভেশ্যন যিটো ইক'চিষ্টেম বৃদ্ধি হৈছে, তাতে আমি এই চিল্ক ইণ্ডাষ্ট্ৰিকো আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট প্ৰদান কৰিব লাগিব। আমি ফাণ্ডিং প্ৰদান কৰিব লাগিব। গভৰ্ণমেণ্ট স্কিমছ লাইক চিল্ক সামগ্ৰা 2, CSB এলোকেশ্যন, চেণ্ট্ৰেল চিল্ক বৰ্ড, CSB মানে চেণ্ট্ৰেল চিল্ক বৰ্ড এলোকেশ্যন কৰিছে বাৰু। কি কৰিছে মই লেটছ চি। চেলেঞ্জেছখিনি চোৱাৰ আগত মই আগতে গভৰ্ণমেণ্টৰ এফৰ্টছ কি আছে মই সেইটো চাবলৈ বিচাৰিম। নতুন 3টাকৈ চিল্ক আমাৰ স্পিনিং মিলছ, এনেকুৱা ধৰণৰ মিলছ আজিকালি আধুনিক মিলছ পায়, ঠিক আছে। আপোনালোকে সেই পুৰণা দিনৰ এনেকুৱা মিলছত যদি কাম কৰি থাকে তেনেহ'লে বস্তুটো বহুত ডিলে হৈ যায়, এফিচিয়েঞ্চিটো কমি যায়। গতিকে 3টা স্পিনিং মিলছ BTRত আৰু এটা নতুন স্পিনিং মিল শিৱসাগৰতো ইয়াৰ উদ্বোধনী হৈছে। তাৰ লগত নতুন মুগা মিল ইন বিশ্বনাথ, 37 মেট্ৰিক টন এনুৱেল কেপাচিটিৰ এটা বৃহত্তম মিল বিশ্বনাথ জিলাত আমি ইয়াতে মানে আৰম্ভণি কৰিছোঁ। তাৰ লগত মডাৰ্ণ ৰিলিং এণ্ড স্পিনিং মেচিনছ ব্যৱহাৰ কৰিবলৈ, ছাপৰ্ট ভিয়াৰ ট্ৰেইনিং ইনফ্ৰাষ্ট্ৰাকচাৰ, ফাণ্ড এলোকেশ্যন আণ্ডাৰ চিল্ক সামগ্ৰা 2 স্কিম। এইটো মই ইতিমধ্যে ক'লোঁ কিমান এলোকেশ্যন হৈছে, তাকো মই দেখাবলৈ চেষ্টা কৰিছিলোঁ, ঠিক আছে। কমো 850 কোটি টকা। আৰু তাৰ লগত এই এটা স্কিম আপোনালোকে লিখিব লাগিব, নৰ্থ ইষ্ট ৰিজন টেক্সটাইল প্ৰমোশ্যন স্কিম। গতিকে এই দুটা স্কিম আপোনালোকে উত্তৰত লিখিব লাগিব যদি চিল্ক ইণ্ডাষ্ট্ৰিৰ ওপৰত প্ৰশ্ন আহে। চিল্ক সামগ্ৰা 2 স্কিম আৰু নৰ্থ ইষ্ট ৰিজন টেক্সটাইল প্ৰমোশ্যন স্কিম, ঠিক আছে। এণ্ড 661 হেক্টৰছ অফ নিউ প্লান্টেশ্যন এৰিয়া ইন BTR। মই যে ক'লোঁ এই প্লান্টেশ্যনটো কৰিব লাগিব। মানে আমি যে ক'লোঁ যে শ্বৰ্টেজত আছোঁ, এই যে মেট্ৰিক টন কিমান আমাৰ হৈ আছে, দেট ইজ এ হিউজ শ্বৰ্টেজ। গতিকে এই শ্বৰ্টেজটো আমি মিট কৰিব লাগিলে কি কৰিব লাগিব, হোষ্ট প্লান্ট লাগিব। এই এনেকুৱা ধৰণৰ আমি গছ ৰোপণ কৰিব লাগিব। তাৰে বাবে আমাৰ ইয়াতে কমো 600 হেক্টৰ মাটি এলোকেট কৰা হৈছে ক'ত, BTRত, বড়োলেণ্ড এৰিয়াত, ৰাইট। চ' দিছ ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু ফিউচাৰ প্ৰস্পেক্ট কি আছে মোক প্ৰস্পেক্ট ক'বলৈ দৰকাৰেই নাই। ইটছ এ ভেৰি কম্পিটিটিভ এডভান্টেজ ইন দ্য লাক্সাৰী মাৰ্কেট, মানে ভেৰি হাই প্ৰাইচ পইণ্ট, বহুত প্ৰফিট মাৰ্জিন আপোনালোকে ইয়াতে কমাব পাৰিব। এণ্ড পিপল আৰ ভেৰি চেণ্টিমেণ্টেল এবাউট চিল্ক, ঠিক আছে। যদি আপোনালোকে পাটৰ কাপোৰ, মুগাৰ কাপোৰ পিন্ধি নাযায়, পৰিধান নকৰে, আমাৰ মহিলা সমাজে খুব মানে দুখ কৰিব। গতিকে ছ'চিয়েল ফাংচন কেনট হেপেন উইদাউট দিজ কাইণ্ড অফ ক্লথছ। গতিকে আমাৰ কাৰণে এটা চেণ্টিমেণ্টেল বস্তু, ইম'চনেল বস্তু, ঠিক আছে। ইয়াতে চেলেঞ্জেছ খালি আহি পৰিছে, ক্লাইমেট চেঞ্জ, মেজৰলি ক্লাইমেট চেঞ্জ কেনেকুৱাকৈ আনপ্ৰেডিক্টেবল ৱেডাৰ হৈ গৈছে, ৰাইজিং টেম্পাৰেচাৰ্ছ হৈ গৈছে, ৰেইনফল আহে, গছ গছনি নষ্ট হয়, ধ্বংস হয়, ফুড প্লাণ্ট শ্বৰ্টেজ হৈছে, পেষ্ট এটেক হৈ যায়, মাজে মাজে ডিজিজ ইনক্ৰিজ হৈছে, চিন্থেটিক ফাইবাৰ কম্পিটিশ্যন, চিল্কৰ আপোনালোকে যিটো অৰিজিনেল পাটৰ কাপোৰ, মই একজেক্ট প্ৰাইচেছবোৰ ভুল হ'ব পাৰে। জেনেৰেলি মই যেতিয়া মাৰ লগত যোৱাবাৰ বজাৰত গৈছিলোঁ তেতিয়া গম পাইছিলোঁ, মানে 20,000 25,000 এনেকুৱাকৈ কাপোৰ আৰম্ভ হয়, ঠিক আছে। পিয়'ৰ যিটো চিল্ক হয় তাতকৈও অধিক হয় কিজানি। আৰু মুগাৰ কাপোৰটো 40,000 50,000 60,000 এনেকুৱাকৈ দামবোৰ কাৰেণ্টলি চলি আছে। মোৰ ভুল হ'ব পাৰে এইটো কথাত, আপোনালোকে মোক শুধৰাই দিব যদি ভুল হৈছে। কিন্তু ইয়াতে আপোনালোকে এই চিন্থেটিক ফাইবাৰবোৰৰ কিন্তু তাতকৈ আধাৰো আধা দামত আপোনালোকে কিনিব পাৰে। যিসকল মানুহে এফৰ্ড কৰিব নোৱাৰে তেখেতসকলে চিন্থেটিক ফাইবাৰটো ব্যৱহাৰ কৰে। কিন্তু চিন্থেটিক ফাইবাৰ ব্যৱহাৰ কৰিলে ইটছ এ টাফ কম্পিটিশ্যন। কিন্তু চিন্থেটিক ফাইবাৰত আপোনালোকে সেই আমেজ নাপাব কেতিয়াও। মানে যিটো ডিউৰেবিলিটি হয় চিল্কৰ, মোক মায়ে কয় যে এতিয়াও 30 40 50 বছৰ পুৰণা যিখন কাপোৰ এতিয়ালৈ মানে সেই কোৱালিটিতে আছে এতিয়াও, আপোনালোকে এতিয়াও পৰিধান কৰিব পাৰে। গতিকে মাকে জীয়েকক আগুৱাই দিয়ে সেই কাপোৰ। গতিকে তেনেকুৱা ধৰণৰ আমাৰ এটা হেৰিটেজ আছে, সেই মানে
গোটেই ইণ্ডাষ্ট্ৰিটোৰ লগত ইউথ মাইগ্ৰেশ্যন টু আদাৰ ছেক্টৰ্ছ এনেকুৱা ধৰণৰ চেলেঞ্জেছবোৰ আমি মিট কৰিবলৈ পাৰিব লাগিব তাৰে লগত আনঅৰ্গেনাইজ মাৰ্কেট হৈ আছে অৰ্গেনাইজ ছেক্টৰ নহয় বৰ বেছি বা লেবাৰ শ্বৰ্টেজ হৈছে যিটো আমাৰ এই কলাটো আমাৰ যিটো স্কিল হয় ঠিক আছে চিল্ক ৰিয়েৰিঙৰ চিল্ক প্ৰডাকশ্যনৰ সেই বস্তুটোৰ আমি আৰু ট্ৰেইনিং প্ৰদান কৰিব লাগিব এণ্ড চিন্থেটিক অল্টাৰনেটিভছ যিটো মই ইতিমধ্যে আপোনালোকক ক'লোৱে গতিকে দিছ ৱাজ অল এবাউট দ্য নিউজ আপোনালোকে এটা মেইনছৰ কুৱেশ্যন যদি আহে ডাইৰেক্ট এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চেষ্টা কৰিব উত্তৰটো লিখিবলৈ এতিয়া কেইটামান সহজ আৰু সৰু সুৰা আপোনালোকৰ প্ৰিলিম স্পেচিফিক বাতৰি আছে মেইনলি এইটো প্ৰিলিমছত আহিব কেতিয়াবা আপোনালোকে পেপাৰ 5তো ইউজ কৰিব পাৰিব অসম বিশ্বকৰ্মা সন্মান 2025ৰ যিটো আমাৰ এৱাৰ্ড আছিলে দিছ ইয়াৰ এৱাৰ্ড ইজ ইনক্লুড শ্ৰী অভিষেক গগৈ শ্ৰী অকণি বৰুৱা শ্ৰী ধৰণী কলিতা শ্ৰী মৌলিক ৰাভা শ্ৰীমতী নিবেদিতা ঘোষ আৰু শ্ৰী ৰাকেশ বানিক আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এৱাৰ্ড ৱাজ প্ৰেজেণ্টেড টু 6 দিব্যাংজনছ দিছ ইয়াৰ এই 6জন দিব্যাংজন হয় ঠিক আছে ফৰ দেয়াৰ আউটষ্টেণ্ডিং কাৰেজ ইনোভেশ্যন এণ্ড ডেডিকেশ্যন ঠিক আছে এইটো আমাৰ অনাৰেবল মাননীয় ৰাজ্যপাল গভৰ্ণৰ অফ আছাম শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ছাৰৰ নেতৃত্বত প্ৰদান কৰা হৈছিলে এতিয়া কোনে কি কৰিছিলে তাৰেও মই টেবুলখন লৈ আহিছোঁ যেনেকৈ শ্ৰী মৌলিক ৰভাদেৱ ঠিক আছে আৰ্ট এণ্ড কালচাৰৰ ফিল্ডত ইজ এ ভিজুৱেলি ইম্পেয়াৰ্ড টিচাৰ দিব্যাংজন হয় ঠিক আছে শ্ৰীমতী নিবেদিতা ঘোষ শ্বি ইজ এন এডুকেটৰ এণ্ড মটিভেটৰ 100% ভিজুৱেলি ইম্পেয়াৰ্ড তেখেতো ভিজুৱেলি ইম্পেয়াৰ্ড হয় ধৰণী কলিতা আছে ইনোভেটেড মেনুৱেল ট্ৰাইচাইকেলছ ইনটু ইলেক্ট্ৰিক ওৱানছ ফৰ ডিফাৰেণ্টলি এবল্ড যিসকল দিব্যাংজন আছে ঠিক আছে মেনুৱেল ট্ৰাইচাইকেল মানে 3 যিটো চাইকেল থাকে ঠিক আছে সেই চাইকেলখনক ইলেক্ট্ৰিকলৈ কনভাৰ্ট কৰিবলৈ সহায় কৰিছে ৰাকেশ বানিক ছাৰ আছে তেখেতে 2,500 কিলোমিটাৰ জাৰ্ণি কৰিছে টু ৰেইজ এৱেৰনেছ এণ্ড ছাপৰ্ট ফৰ ফ্লাড ভিক্টিমছ ঠিক আছে গতিকে এনেকুৱা ধৰণৰ অভিষেক ঘোষ আছে পেৰা এথলেটিক্সত তেওঁ মেডেল লাভ কৰিছে স্পেচিয়েল অলিম্পিক্স এণ্ড নেশ্যনেল কম্পিটিটৰ্ছৰ মাজত অকণি বৰুৱা আছে প্ৰমোটেড ট্ৰেডিশ্যনেল হেণ্ডিক্ৰাফ্টছ জেনেৰেটেড এমপ্লয়মেণ্ট ফৰ লোকেল ইউথ গতিকে এনেকুৱা ধৰণৰ চিন্তাধাৰাৰ মানুহ আছে যোনে দিব্যাংজন হৈ কিনেও বাট হেৰুৱাই পেলোৱা নাই গতিকে তেখেতে কয় লেট আছ বিল্ড এ ভাৰত ৱেৰ ন' ওৱান ইজ লেফ্ট বিহাইণ্ড ন' ওৱান ইজ নেগলেক্টেড এণ্ড এভৰি হেণ্ড ইজ গিভেন ডিগনিটি মই সদায় কওঁ দে আৰ ডিফাৰেণ্টলি এবল্ড এনেকুৱা নহয় যে কাৰোবাৰ যদি চকু নাই তেনেহ'লে ভিজুৱেলি ইম্পেয়াৰ্ড হৈ গ'ল ভগৱানে তেওঁক কিবা এটা বেলেগ দিশত বেলেগ এটা পাৱাৰ দিছে যিটো কিজানি মোৰ নাই হয়তো চকুটো কাৰোবাৰ নাথাকিব পাৰে কিন্তু কাণেৰি কিজানি মোতকৈ বেছি শুনে এনেকুৱা ধৰণৰ তেওঁলোকক স্পেচিয়েল পাৱাৰ ভগৱানে দিয়ে গতিকে সেই সহায়তে তেওঁলোকে চাওক কিমান ধুনীয়া কাম আজি সমাজখনৰ বাবে অসমৰ বাবে কৰি গৈ আছে তাৰ লগতে আমাৰ অসমৰে এজনী জীয়ৰী দিদৃক্ষা সোণোৱাল ঠিক আছে দিদৃক্ষা সোণোৱাল গতিকে যিমান ধুনীয়া নাম সিমানে ধুনীয়া কাম গতিকে স্পিনছ ট্ৰেডিশ্যন ইনটু 2 ৱৰ্ল্ড ৰেকৰ্ড দুটাকৈ ৱৰ্ল্ড ৰেকৰ্ড এই টাকুৰি ঘোঁৰাটো আপোনালোকে জানে নেকি বিহুত যে বিহু ডান্সত যে থাকে সি পাৰফৰ্ম 72 টাকুৰি ঘোঁৰা মই মানে এই যে ঘূৰণীয়া এটা ষ্টেপ থাকে ছোৱালীবোৰে জানিব টাকুৰি ঘোঁৰা বুলি গান এটাও আছে আই থিংক ঠিক আছে গতিকে 72 টাকুৰি ঘোঁৰা বিহু স্পিনছ ইন জাষ্ট 30 ছেকেণ্ড 30 ছেকেণ্ডত আপোনালোকে চেষ্টা কৰি মোক কমেণ্ট ছেকশ্যনত ক'বচোন কেইটা টাকুৰি আপোনালোকে ঘূৰিব পাৰে 30 ছেকেণ্ডত গতিকে আমাৰ এই দিদৃক্ষা সোণোৱাল তেখেতে ঠিক আছে আছামিজ ডান্সাৰ অৰিজিনেলি ফ্ৰম অসম বেছড ইন মুম্বাই কাৰেণ্টলি ঠিক আছে আৰু বিহু নৃত্যকাৰ তেখেত এগৰাকী আৰু তেখেতে এই ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছ আৰু গল্ডেন বুক অফ ৰেকৰ্ডছত নিজৰ নাম ভৰ্তি কৰিবলৈ সক্ষম হৈছে বাই দিছ ফেনমিনেল পাৰফৰ্মেঞ্চ ঠিক আছে বৰ বেছি একো নাই নামটো আহি যাব পাৰে আৰু কি কি এৱাৰ্ড পাইছে তেওঁ ঠিক আছে এইখিনি বস্তু বৰ বেছি ইম্পৰ্টেণ্ট নহয় শ্বি ৱাজ মানে চাইল্ডহুড ৰিডমৰ পৰা আৰম্ভণি কৰি ইণ্টাৰনেশ্যনেল ট্ৰায়াম্ফ এণ্ড অল দ্য থিংছ কিন্তু দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কি তেওঁ এৱাৰ্ড ইয়াতে ৰেকৰ্ড কৰিলে ঠিক আছে নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ বৰষা শৰ্মা অফ পাঠশালা ঠিক আছে পাঠশালাৰ পৰা যদি মোক কোনোবাই চাই আছে জনাব ঠিক আছে আপোনালোকৰে এজনী জীয়ৰী বৰষা শৰ্মাই মাউণ্ট লিঅ' পাৰ্গিল পোনপ্ৰথমে মই নিউজটো এই নামটোৰ কাৰণে কৈছোঁ প্ৰিলিমছত ইম্পৰ্টেণ্ট হ'ব বৰষা শৰ্মাৰ নামটো ঠিক আছে বৰষা শৰ্মাৰ নামটো আৰু তাৰ লগত মাউণ্ট লিঅ' পাৰ্গিল
এইটোৰ বিষয়ে আমি অকণমান চাব লাগিব। পোনপ্ৰথমে বৰষা শৰ্মা, ঠিক আছে। তেখেত অৰিজিনেলি পাঠশালা বজালী জিলাৰ, ঠিক আছে। স্কেল দ্য মাউণ্ট লিঅ' পাৰ্গিল 6791 মিটাৰ্ছ অন আগষ্ট অফ 2025, 28 আগষ্ট, ঠিক আছে। এণ্ড আনফল্ড দ্য ট্ৰাই কালাৰ, কি কৰিছিলে তাতে চাওক। তেওঁৰ নামটো আমি এইকাৰণে ল'ব লাগিব কাৰণ কি ৰাষ্ট্ৰীয় পতাকাৰ লগতে অসমীয়া গামোচাখনকো তেওঁ তাতে উজলাই ধৰিছে। গতিকে ডেট ইজ আ ভেৰি বিগ মানে আচিভমেণ্ট বুলি ক'ম, যে নট দ্যাট শ্বি ক্লাইম্ব ছাচ আ হিউজ মাউণ্টেইন, বাট অলছ' শ্বি কেৰিড আৱাৰ এছামিজ ট্ৰেডিশ্যন এণ্ড হেৰিটেজ টু ডেট পাৰ্টিকুলাৰ পইণ্ট। গতিকে এটা 5 মেম্বাৰ টীম আছিলে, ঠিক আছে। তাতে এগৰাকী আমাৰ অসমীয়া ছোৱালী, অনলি ৱমেন এণ্ড দ্য চ'ল ক্লাইম্বাৰ ফ্ৰম আছাম ইন দ্য টীম, ঠিক আছে। আৰু আৰম্ভণি কৰিছিলে নাকো, হিমাচল প্ৰদেশ। গতিকে এই যিটো পইণ্ট আছে মাউণ্ট লিঅ' পাৰ্গিল, এইটো হিমাচল প্ৰদেশৰ পৰা অলপ আগত। গতিকে নাকো হিমাচল প্ৰদেশৰ পৰা তেওঁ আৰম্ভণি কৰি মই এই পইণ্টটো দেখাব খুজিছোঁ, লিঅ' পাৰ্গিয়াল। আপোনালোকে দেখা পাইছে চাগে, ইয়াতে পাৰ্গিয়াল বুলি আছে। পাৰ্গিয়াল বা পাৰ্গিল মানে চিননিমাছলি ইউজ কৰা হয়, ঠিক আছে। আৰু ইট ইজ নিয়াৰ বাই ৰিঅ' পুৰ্গিল, ঠিক আছে। ৰিঅ' পুৰ্গিলৰ পৰা কমো 2 কিলোমিটাৰমান নৰ্থ ইষ্টাৰ্ণ ছাইডত আমাৰ লিঅ' পাৰ্গিয়াল বা লিঅ' পাৰ্গিল আছে, যিটো ক্লাইম্ব কৰিছে আমাৰ বৰষা শৰ্মা অফ পাঠশালা বজালী জিলাৰ পৰা। গতিকে ৰিঅ' পুৰ্গিয়াল ইজ 6816 মিটাৰ্ছ এণ্ড লিঅ' পাৰ্গিয়াল বা পাৰ্গিল ইজ 6791 মিটাৰ্ছ, ঠিক আছে। আৰু টুইন মাউণ্টেইন পিকছ লোকেটেড এট দ্য চাউথাৰ্ণ এণ্ড অফ জানস্কাৰ ৰেঞ্জ ইন ৱেষ্টাৰ্ণ হিমালয়া। গতিকে জানস্কাৰ ৰেঞ্জ ৱেষ্টাৰ্ণ হিমালয়া আপোনালোকে মনত ৰাখিব লাগিব। ইট ইজ বিটুইন হিমাচল প্ৰদেশ, ইণ্ডিয়া এণ্ড টিবেট। হাইট মই নোট ডাউন কৰি দিছোঁ, ঠিক আছে। ষ্টেটাছ হাইয়েষ্ট মাউণ্টেইন পিক ইন দ্য ষ্টেট অফ হিমাচল, এইটো কাৰণে মই ৰিঅ' পুৰ্গিলৰ লগত মই ৰিলেট কৰি পঢ়াইছোঁ, যাতে আপোনালোকে ৰিঅ' পুৰ্গিলৰ নামটো মনত ৰাখি যায়, তাৰ লগতে লিঅ' পাৰ্গিয়াল বা লিঅ' পাৰ্গিল, ঠিক আছে। ইটছ এ টুইন পিক বুলি ৱেল ন'ন, ইয়াৰ লগত জনাজাত, ঠিক আছে। এই ৰেঞ্জটো আপোনালোকে চাব, আৰু লোকেশ্যনটো কিন্নৌৰ ডিষ্ট্ৰিক্ট অফ হিমাচল, আৰু ইট ইজ লোকেটেড এপ্ৰক্সিমেটলি 2 কিলোমিটাৰ নৰ্থ অফ ৰিঅ' পাৰ্গিয়াল। I hope it is self-explanatory. So that is the news. বৰষা শৰ্মা আৰু মাউণ্ট লিঅ' পাৰ্গিল, এই দুটা আপোনালোকে মনত ৰাখিলে। নেক্সট ইজ আ স্মল নিউজ। নিউ ফ্ৰেছ ৱাটাৰ ফিছৰ এটা স্পিচিজ লোকেট কৰা হৈছে কামজং ডিষ্ট্ৰিক্টত, ঠিক আছে। চ' দিছ ইজ আ ইম্ফালৰ নিউজ একচুৱেলি। নৰ্থ ইষ্টৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট স্পিচিজ কেতিয়াবা আহি যায়, সেইবাবে মই এই নিউজটো আনিছোঁ, ঠিক আছে। ইয়াৰ নামটো দিয়া হৈছে গাৰা নামবাসী চিছ, ঠিক আছে। ইটছ এ নিউ স্পিচিজ অফ লেম্বিয়নী ফিছ, ঠিক আছে। আৰু ইয়াক আমি দেখা পোৱা গৈছে ডক্টৰ বুংডন চাংৰিংগাম অফ ধনমজন জুৰি ইউনিভাৰ্চিটি। প্ৰনাউন্সিয়েশ্যন যদি অকণমান ভুল হৈছে ক্ষমা কৰিব। গতিকে এই যিটো ৰিচাৰ্চ টিম আছিলে, ঠিক আছে, ইয়াতে ডিষ্টিংগুইছ ফিচাৰ্ছ থকা এটা ফিছ স্পিচিজ আমি দেখা পাইছোঁ, কোৱাড্ৰেট শ্বেপড লোবড প্ৰবস্কিছ মানে হৈছে যিটো নাক হয়। আপোনালোকে যদি চাইছে ইয়াৰ নাকৰ অলপ শ্বেপটো চাবচোন। দিছ ইজ অ ভেৰি ভেৰি ডিফাৰেণ্টলি, মানে ইয়াৰ নাকৰ যিটো আমাৰ বস্তুটো আমি দেখা পাইছোঁ। দিছ এণ্টায়াৰ স্পিচিছ ইজ কোৱাড্ৰেট শ্বেপড, ঠিক আছে। তাৰ লগতে ৰ' অফ 7-8 মিডিয়াম টু লাৰ্জ কনিকেল একান্থইড টিউবাৰকলছ এণ্ড এণ্টাৰ লেটাৰেল মাৰ্জিনত আমি দেখা পোৱা গৈছে ইয়াক। গতিকে ব্লেক স্পট আছে অন ইচ ছাইড অফ দ্য অপাৰকল, ঠিক আছে। ব্লেক স্পটছ আমি দেখা পাইছোঁ, আৰু ডৰ্জেল ফিন বেছ উইথ 8 to 11 স্কেলছ। গতিকে যিখিনি ফিনছ আছে তাতে 8ৰ পৰা 11টা স্কেল আমি এনেকুৱা ধৰণৰ দেখিবলৈ পাইছোঁ। লোকেলি ইয়াক আমি নুতানগু বুলি জনাজাত, আৰু এৰাউণ্ড চাইজটো ইয়াৰ 90ৰ পৰা 140 মিলিমিটাৰ, ফাউণ্ড ইন দ্য ছুইফ্ট ফ্ল'য়িং ৰিফলছ উইথ এলগে কভাৰ্ড গ্ৰেভেল বেডছ। এনেকুৱা ধৰণৰ গ্ৰেভেল থকা মানে এৰিয়াজবোৰত ইয়াক আমি দেখা পোৱা যায় জেনেৰেলি। 60 স্পিচিছ অফ গাৰা আছে জেনেৰেলি ৰেকৰ্ডেড ফ্ৰম ভেৰিয়াছ ৰিভাৰ্ছ, আৰু ইয়াক আমি ইষ্টাৰ্ণ হিমালয়াজৰ পৰা ইণ্ডো বাৰ্মান যিটো প্লেইন আছে তাৰে ভিতৰত আমি দেখিবলৈ পাওঁ। গতিকে ইয়াৰ ছিগনিফিকেঞ্চটো আপোনালোকে জাষ্ট জানি থওক যে নট ন'ন টু বি এভেইলেবল ইন দ্য টেৰেটলুক ৰিভাৰ, বাট ইয়াক আমি ফাইন কৰিছোঁ এডছ টু দ্য বায়'ডাইভাৰ্চিটি ৰেকৰ্ড অফ নৰ্থ ইষ্ট ইণ্ডিয়া। অভাৰঅল বায়'ডাইভাৰ্চিটিক আমাৰ এনহেঞ্চ কৰিবলৈ সহায় কৰিব। দেট ইজ ইট, স্মল নিউজ। লাষ্টলি আমি দেখা পোৱা গ'ল যে ভাৰতীয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হি ৱাজ ৰিচেণ্টলি ইন আৱাৰ ষ্টেট। আপোনালোকে জানে বিভিন্ন ধৰণৰ তেওঁৰ প্ৰকল্প ইয়াতে উন্মোচন কৰিবলৈ আহিছিলে। তাৰে মাজত আমাৰ
নুমলীগড় ৰিফাইনাৰীত যিটো বায়' ইথানল প্লেণ্টৰ ছেকেণ্ড জেনেৰেশ্যন বায়' ইথানল প্লেণ্ট ৱৰ্ল্ডৰ ফাৰ্ষ্ট আমাৰ অসমতে আৰম্ভণি কৰিলে, বেম্বু বেছড বায়' ইথানল প্লেণ্ট ইনফেক্ট। তাৰ লগতে নিম কৰিডৰ এটা গোলাঘাট জিলাতে, নুমলীগড়ৰ কাষত গোলাঘাট জিলাতে নিম কৰিডৰ এটা ইয়াতে মানে আমি সৃষ্টি কৰিছিলোঁ, তাৰে মাজমজিয়াৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী পালন কৰিছিলে। নিম গছ আপোনালোকে জানে, সৰুৰ পৰাই আমাক কোৱা হয় যে ই মানে এটা খুবেই মেডিচিনেল প্লাণ্ট হয়, ঠিক আছে, বিভিন্ন ধৰণৰ ই মেডিচিনেল কোৱালিটিজ হোল্ড কৰে, আৰু সেইবাবে এই নিম গছৰ এটা কৰিডৰ দুইফালে মানে নিম গছ আমি ৰোপণ কৰিছোঁ, আৰু তাৰ মাজমজিয়াৰে এটা ৰাস্তা গৈছে। গতিকে এই 2 দিনীয়া যিটো ভিজিট আছিলে, এটা 2.6 কিলোমিটাৰ PM নিম কৰিডৰ বুলি আমি এটা কৰিডৰ নিৰ্মাণ কৰিছোঁ। গতিকে এই ইনিচিয়েটিভটো ইন ইটছেল্ফ ইজ নট এ ভেৰি বিগ নিউজ, বাট আপোনালোকে বিভিন্ন জেগাত এছে হওক বা GS পেপাৰ 5 হওক আপোনালোকে ব্যৱহাৰ কৰাটো মই বিচাৰিম। গতিকে এই নিম কৰিডৰ কনচেপ্ট, দিছ নিউ কনচেপ্ট ইজ এ ভেৰি গুড কনচেপ্ট। GS পেপাৰ 3টো আপোনালোকে ইয়াক এনভাইৰমেণ্টেল পাৰ্চপেক্টিভত ব্যৱহাৰ কৰিবলৈ পাৰিব। তাৰ লগতে ছাৰে আমাৰ ইনগ্ৰেশ্যন কৰিছে 5,000 কোটি টকাৰ বেম্বো বেছড ইথানল প্লেণ্ট, ফাউণ্ডেশ্যন ষ্ট'ন ফৰ পেট্ৰ'ফ্লুইডাইজ কেটালিটিক ক্ৰেকাৰ ইউনিট। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰকল্প তেওঁ আৰম্ভণি কৰিছে। বিভিন্ন আমি ইতিমধ্যে মই এইবোৰ বস্তু পঢ়াইছোঁ বিগত সপ্তাহবোৰত, ঠিক আছে। 2.6 কিলোমিটাৰ নিম চেপলিংছ লিংকড হৈ আছে। এনেকুৱা ধৰণৰ এটা হোৰ্ডিঙো আপোনালোকে দেখা পাইছে ৰাস্তাত, গোলাঘাট হৈ যদি আপোনালোকে ভ্ৰমণ কৰিছে, ঠিক আছে। চ' দিছ ইজ হোৱাট ইউ হেভ টু ট্ৰিবিউট টু PM মোদী এজ ইণ্ডিয়াছ বিগেষ্ট গ্ৰীণ ৱাৰিয়াৰ, ঠিক আছে। হাউ ইউল পুট দিছ ইন ইয়ৰ মেইনছ আনচাৰ যে গ্ৰীণ ৱাৰিয়াৰ, এণ্ড আমি সেই গ্ৰীণ স্পিৰিটত অসমৰ এটা আগশাৰীৰ পদক্ষেপ হৈছে এই নিম কৰিডৰ, PM নিম কৰিডৰ। প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আহিব পাৰে, দেট ইজ হোৱাট ইউ হেভ টু চল্ভ, এণ্ড কমেণ্ট ছেকশ্যন কিন্তু উত্তৰবোৰ আপোনালোকে দিবলৈ নাপাহৰিব। গতিকে আজিৰ অসম বিশেষত ইমানেই, এইকেইটাই নিউজ। আগন্তুক সপ্তাহত আকৌ লগ পাম, আৰু এটা কথাই ক'ম যে চেষ্টা কৰিব লাগে আমি সকলোৱে জুবিনদাৰ গানবোৰ, জুবিনদাৰ যি চিন্তাধাৰা আছিলে, তেওঁ খুবেই এজন সাহসী ব্যক্তি আছিলে, খোলা মনৰ মানুহ আছিলে, যিবোৰ কথা যিবোৰ তেওঁ ভাবে শুদ্ধ বুলি খুব সাহসেৰে আমি তেওঁৰ পৰা নৱপ্ৰজন্মই কি শিকিব পাৰোঁ। তেওঁৰ সমান গান গাব নোৱাৰিব পাৰোঁ, কিন্তু তেওঁৰ যিটো সাহস, তেওঁৰ যিটো এইটো আৱেগ এটা আছিলে অসমীয়া জাতিটোৰ প্ৰতি, এই জাতিটোক আজি ৰাষ্ট্ৰ তথা বিশ্বৰ দুৱাৰত তেওঁ আজি জীৱিত অৱস্থাত নাথাকি কিনেও আগবঢ়াই লৈ গ'ল। বিভিন্ন জেগাত মই পঢ়িবলৈ পাইছোঁ 4th লাৰ্জেষ্ট এইটো এটা গেডাৰিং হৈছে, ফিউনাৰেল গেডাৰিং। ফাৰ্ষ্টত মাইকেল জেকচন আছিলে, তাৰপিছত পোপ ফ্ৰান্সিছ আছিলে, তাৰপিছত কুইন এলিজাবেথ II আছিলে কিজানি। কিছুমানে কৈছে নহয়, সেইবোৰ গণনাত ইমান দিনৰ বাবে মানুহ নাছিলে। জুবিনদাৰ প্ৰতি মই এতিয়াও দেখা পাওঁ, কেতিয়াবা মন গ'লে মই আকৌ এবাৰ ভিজিট দিওঁ। সোণাপুৰত যিটো তেওঁৰ সমাধিস্থল নিৰ্মাণ হৈছে, তাতে এতিয়াও মানুহ কান্দি আছে, এতিয়াও মানুহে চাকি বন্তি তাতে জ্বলাই আছে, ধূপ ধূনা দি আছে। গতিকে ইমান এজন মহান শিল্পী, তেওঁৰ পৰা কিবাটো শিকিব লগা থাকিব। গতিকে আমাৰ নৱপ্ৰজন্মই তেওঁৰ পৰা যদি সেই সাহস লয়, তেওঁৰ জাতিটোৰ প্ৰতি যি অৱদান আছে সেইবোৰ আমি স্মৰণ কৰি আৰু নিজক অনুপ্ৰাণিত কৰি জাতিটোৰ প্ৰতি কাম কৰি যাওঁ, সমাজখন উন্নতি কৰোঁ, ডেফিনেটলি আমি অসমখনক আৰু বহুত আগুৱাই লৈ যাব পাৰিম। এই কথাষাৰেৰে আজি ইয়াতে সামৰণি কৰিব বিচাৰিম, এণ্ড চি ইউ নেক্সট উইক। থেংক ইউ।